মই যেহেতুকে ডাউনলোড কৰি থৈছোঁ ডাইৰেক্ট অপেন হৈ যাব। অপেন হোৱাৰ পিছত আপোনালোকে এইখিনি বস্তু পঢ়ি যাব। পঢ়াৰ পিছত ইয়াতে কৈছে যিসকল কেণ্ডিডেট BTR বা নন BTRৰ কাৰণে আছিল সেইসকলৰ কেণ্ডিডেট ইট ইজ হিয়াৰ বাই ইনফৰ্ম অল দ্য কেণ্ডিডেটছ ফৰ গ্ৰেজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ of BTR and non-BTR who had absent during the scrutiny verification academic and professional qualification for the post-graduate teacher and post-graduate teacher and post-graduate teacher of high school and higher secondary high school and senior secondary school BTC area which was held on 1/4/2025 1/4/2025 তাৰিখৰ পৰা 8/5/2025 as per order issued ভিডিঅ' নম্বৰ ইয়াতে দিয়া আছে আপোনালোকে চাই আছে ডেট 23/5/2025 and DBT accept এইখিনি দিয়া আছিল therefore all absent candidate are hereby direct to appear before the selection committee on কেই তাৰিখ দিছে ইয়াতে চাওক 9/5/2025 9 তাৰিখ 5/5/2025 তাৰিখ মানে 9 তাৰিখত যাব দিছে বৰ্ডলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ য'ত ভেৰিফিকেশ্যন হৈছিল তাতেই হ'ব কেইটাৰ পৰা হ'ব 10 AM পৰা হ'ব কেইটালৈকে হ'ব 10 AM অনাৰ্ছ এলং অল দ্য ৰিলেভেণ্ট ডকুমেণ্টছ গোটেইখিনি ডকুমেণ্টছ যেনেকুৱা কৈছিল আগতে এনেক্সাৰ ফৰ্ম লৈ যাব দিছে ৰিলেভেণ্ট ডকুমেণ্টছ লৈ যাব লাগিব এণ্ড অলছ' ৰিকুৱেষ্ট টু ডাউনলোড দ্য এনেক্সাৰ ফৰ্ম 1 এইটো এনেক্সাৰ ফৰ্ম 1টো ডাউনলোড কৰিব লাগিব আৰু অফিচিয়েল ৱেবছাইট এইটো দিয়া আছে তাতে গৈ পাব কোনো ধৰণৰ তাৰ কাৰণে যোৱা অহাৰ কাৰণে কোনো ধৰণৰ খৰচ তেওঁলোকে বহন নকৰে এইখিনি নিজৰ নিজাববীয়াকৈ খৰচ কৰি যাব লাগিব BTRই হওক বা নন BTRই হওক সকলোকে এই এবচেণ্ট থকা ডেট কেইটাত মানে যাব পৰা নাই সেইকাৰণে কি দিছে এই ডেটটো দিছে 9 তাৰিখ 5/2025 তাৰিখ আপোনালোকে চাইছে ইয়াতে 9 তাৰিখ 9/5/2025 এই তাৰিখত গোটেইকেইটা কেণ্ডিডেট যিসকলে যাব পৰা নাছিল তেওঁলোকে ভাবি আছে যে পিছত যাম দিব ডেটটো দিবনে নাই কিন্তু এতিয়া কথাটো হৈছে যে BTR গভৰ্ণমেণ্টে সকলোৰে মানে প্ৰব্লেমৰ কথা বুজি পাই এদিনৰ কাৰণে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো চলাব গতিকে আপোনালোকে BTR গভৰ্ণমেণ্টৰ ভাল এটা পদক্ষেপ লৈছে গতিকে আপোনালোকে নিজৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰাই লওক তাৰপিছত ৰিজাল্ট ওলাব তাৰপিছত মেৰিট লিষ্টটো দিব ধন্যবাদ